কি সুন্দৰ সুললিত কণ্ঠ। আজি কম আপোনালোকক এগৰাকী বিশেষ ব্যক্তিৰ কথা, যিগৰাকী ব্যক্তিয়ে জন্মৰ পৰা দেখা নাই সুন্দৰ সংগীতৰ মায়াখনৰ পোহৰত নিৰ্বাচন কৰিবলৈ সক্ষম হৈছে সকলোকে। যদিও দেখা নাই কেনেকুৱা দিনৰ পোহৰ, সকলোৱে মন আকাশ কৰিছে গীতৰ মাধ্যমেৰে পোহৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, আমি এগৰাকী জন্মাৰ্থী ব্যক্তিৰ কথা ক'ব খুজিছোঁ, যাক আজিকালি কোৱা হয় বিশেষভাৱে সক্ষম ব্যক্তি। আহকচোন তেখেতে কিদৰে শদিয়াৰ পৰা ধুবুৰীলৈ বিয়পাইছে সংগীতৰ যাদু। তেখেতৰ নাম প্ৰবীণ দাস, ঘৰ আমগুৰিৰ জবিতৰ কৈৱত গাঁও। প্ৰবীণে জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত শুনি ভাল পায়। এগৰাকী শিল্পীৰ গীত গাই নিজৰ পেটৰ ভাতমুঠি যোগাৰ কৰি দিছে। কেতিয়াবা যদি হাত বজাৰত গীত গাই ফুৰে, আকৌ কেতিয়াবা ৰেলত উঠি গীত গাই ফুৰে। জন্ম হৈয়ে পৃথিৱীখন দেখিবলৈ নোপোৱা প্ৰবীণৰ গীতৰ জৰিয়তে ৰাইজক ক্ষণস্থায়ীভাৱে হ'লেও মনোৰঞ্জন দি আহিছে। কবিতা মোৰে কবিতা কথাৰ সঙ্গে লিখা হোৱা নাই মোৰে কবিতা কথা ভাবি ভাবি মোৰে মইনা জান, মোৰে মইনা জান, ৰাতি ৰাতি টোপনি ধৰে তোৰে কথা ভাবি ভাবি ৰাতি নোপোৱা, তোৰে কথা ভাবি ভাবি ৰাতি নোপোৱা। কিবা সুধিবলৈ আছে মোক? প্ৰবীণ দাস, ডিষ্ট্ৰিক্ট শিৱসাগৰ জিলা, নাজিৰা মহকুমা, হালধি থানা, আৰু এইটো পোষ্ট অফিচ আমাৰ ডাকঘৰ, এইটো সাপেখাতি, তাৰপিছত এইটো চিপাহীখোলা আৰু যোৰহাট, মেলেংলা দৈব, আৰু বৰ্তমান ক'বলৈ গ'লে আপোনাৰ গৰিসাগৰ, সেইকেইটাত মই গান গাই ফুৰোঁ। ইণ্টাৰচিটি পেচেঞ্জাৰ কামাখ্যা ৰাজধানী ব্ৰহ্মপুত্ৰ। মই যাওঁ যোৰহাট, এইটো হেমলাই, ডেপাপা চাৰিআলি, শিৱসাগৰ, জয়সাগৰ, তাৰপাছত যাওঁ নাজিৰা কৃষক বজাৰ, তাৰপৰা গান গাওঁ ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, জুবিন গাৰ্গৰ। মানে ক'বলৈ গ'লে মোৰ দেউতা নাই, আৰু মোৰ ককাই ভাই 5জন, মোৰ মা আছে, আৰু মই এনেকে কিমানো মই ৰেলৱে বা এনেকে বজাৰ